অসমৰ লাখ লাখ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। অতি সোনকালে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা। নমস্কাৰ, এই মুহূৰ্তত অসমবাসীৰ বাবে আহি পৰিছে বিগ ব্ৰেকিং নিউজ। অসমৰ লাখ লাখ মহিলাসকলে লাভ কৰিব অতি সোনকালে 10,000 কোটি টকা। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কোনে কোনে লাভ কৰিব এই 10,000 কোটি টকা আৰু কেতিয়া সোমাব আপোনালোকৰ একাউণ্টত এই 10,000 টকা? সবিশেষ জানিবলৈ হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি চাই থাকক। কেইদিনমান আগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অতি সোনকালে আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু লাভ কৰিব টকা। আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ কিন্তু এতিয়াও কিন্তু বহুতৰে ৰেজিষ্টাৰ হোৱা নাই, সেইবাবে সকলোৱে ৰেজিষ্টাৰ কৰি লওক আৰু অতি সোনকালে আপোনালোকৰ ঘৰতে গছ পুলি ৰোপণ কৰক। আপুনি যদি আগতে গছ পুলি ৰোপণ কৰিছিলে, সেইটো গছ যদি মৰি গৈছে আৰু আকৌ কিন্তু আপোনাৰ সুযোগ আছে, আকৌ কিন্তু আপুনি গছ পুলি ৰোপণ কৰিব পাৰিব আৰু ৰোপণ কৰি আপোনাৰ সেইটো ফটো কিন্তু আপোনাৰ জমা দিব লাগিব। আৰু যদি আপোনাৰ ঘৰতে আগতে যদি আপুনি গছ পুলি ৰোপণ কৰিছিলে, সেইটো গছ পুলি যদি আছে, তেনেহ'লে কিন্তু আপোনাৰ বাবে ভাল খবৰ, কিয়নো অতি সোনকালে আপোনাৰ ঘৰতে সেইটো গছ পুলি আছে নে নাই সেইটো কিন্তু চেক কৰিবলৈ আহিব। আৰু এইটো গছ পুলি থাকিলেহে আপুনি কিন্তু 10,000 টকা লাভ কৰিব। আৰু কৈছো, যিসকলৰ গছ পুলি নাই এতিয়াই ৰোপণ কৰি দিয়ক, কিয়নো 1 তাৰিখৰ পৰা 15 আগষ্টলৈকে কিন্তু এইটো কিন্তু নিয়ম চলিয়ে থাকিব গছ পুলি ৰোপণ কৰা। হয়, আপোনালোকে ক'ব যে এটাৰ পিছত এটা নিয়ম আহিয়ে থাকে, কিন্তু টকা সোমোৱাৰ কথা নাই। অতি সোনকালে কিন্তু আপোনালোকে এই টকাবোৰ পাবলৈ গৈ আছে, কিয়নো এইবোৰ চৰকাৰী টকা হয় আৰু বহুতো চেক কৰিহে আপোনাক টকাটো দিয়া হ'ব। আপুনি এই টকাটো দি লাভৱান হ'ব পাৰিবনে নাই, আপোনাক কিন্তু সেইটো বুদ্ধিমাত্ৰা চাব। এইবাবে কিন্তু আপোনাৰ ইণ্টাৰভিউ কিন্তু লোৱা হ'ব। সেইবাবে আমি জানিব পৰা মতে আপোনালোকৰ টকাটো 15 আগষ্টৰ পিছতহে দিয়া হ'ব, এইটো এটা আশংকা আছে। কিন্তু আপোনাৰ যদি গছ পুলি নাথাকে, আপুনি যদি গছ পুলি ৰোপণ কৰে, সেইটো গছ পুলি ডাঙৰ হ'ব লাগিব, তাৰ পিছত কিন্তু ইণ্টাৰভিউ ল'ব, তাৰ পিছত কিন্তু এই টকাবোৰ দিয়া হ'ব। আৰু যিসকলৰ গছ পুলি আছে সেইসকলক অকল ইণ্টাৰভিউ লৈয়ে কিন্তু টকাবোৰ দিব। আৰু তাৰ পিছতে আপোনালোকে জানিব পাৰিলে যে 15 আগষ্টৰ পিছৰ পৰাই কিন্তু টকাবোৰ দিয়া আৰম্ভ কৰিব। তেনেহ'লে আশা কৰিছোঁ যে আপোনালোকে ভালদৰে বুজি পাইছে আত্মসহায়ক গোটৰ 10,000 টকা আপোনালোকে কেতিয়া লাভ কৰিব। আজি ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ। থেংক ইউ। জয় অসম।